আসসালামু আলাইকুম। মোৰ বন্ধুসকল, মই যদি কৈ আছোঁ এতিয়া কথা হ'ল যে নম্ৰ ব্যৱহাৰ কৰা। আজি যিটো মোৰ ভাষণ, যিটো ৱাজ নচিহত, তাৰ ভিতৰত আপোনালোকে শুনিবলৈ পাব নম্ৰ ব্যৱহাৰ কৰা। বিশ্বনবী হযরত মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম বলিয়াছেন যে আল্লাহর উদ্দেশ্যে নম্রতা অবলম্বন করে আল্লাহ তারা মর্তবা বৃদ্ধি করে দেন। সুবহানাল্লাহ। আর যে অহংকার করে আল্লাহ তার ঘাড় ভেঙে দেন, অর্থাৎ অপদস্থ করেন। নাউজুবিল্লাহ। ভাই সকল, মই আমির হামজা কইছোঁ, কিতাবৰ পৰা কথা কৈছোঁ। কেতিয়া আহাৰে অহংকাৰ নকৰিবা। আমাৰ আল্লাহ কোরআনৰ ভিতৰত কৈছে ওয়ালা তামশি ফিল আরদি মারাহান। আল্লাহ কয় মই অহংকাৰো কেতিয়াও ভাল নাপাওঁ। মোৰ বন্ধুসকল, কি অহংকাৰ কৰিছে? আমার আল্লাহ সকলো গোটেই বস্তু বাহিনী আল্লাহ দিছে। আমালোকে 10 তলা বিল্ডিং কৰিছোঁ, 11 তলা বিল্ডিং কৰিছোঁ, ঘৰ দুৱাৰ বনাইছোঁ, কিন্তু আমি বনোৱা নাই। এই জ্ঞানটো, নলেজটো আমাৰ আল্লাহ দান কৰিছে। লাখ লাখ কোটি কোটি টকা আমালোকে অৰ্জন কৰিছোঁ। এই শক্তিৰ কোনে দিছে? ইন্নাল্লাহা আলা কুল্লি শাইইন কাদিৰ। এই শক্তিটো আমাৰ আল্লাহ দিছে। আমালোকে বিল্ডিং ঘৰ বনাইছোঁ, ডাঙৰ ডাঙৰ গাড়ী ঘোড়া বনাইছোঁ, কিন্তু অহংকাৰ কৰিব নালাগে। আমি বিশ্বৰ জমিনত তিৰোতাসকলক কৈছোঁ, আমাৰ মাসকল মনত ৰাখিব, কিছুমান তিৰোতা ধুনীয়া, দেখিবলৈ সুন্দৰী, আৰু কিছুমান তিৰোতা কলা, দেখিবলৈ ভাল দেখা নাযায়। কিন্তু এই কলাজনী আল্লাহ সৃষ্টি কৰিছে। আৰু ধুনীয়াই আছে, ইমান ধুনীয়া দেখা যায়, তাকেও আল্লাহ সৃষ্টি কৰিছে যে এজনী আর এজনী কেতিয়াও অহংকাৰ কৰিব নালাগে। ধন সম্পত্তি, টকা পইচা আল্লাহ দিছে, আমাক দিছে। আমি কোরআনৰ হাদিস মতো যে ভাঙিব লাগিব, খৰচ কৰিব লাগিব, আৰু অহংকাৰ কৰিব নালাগে। যে অহংকাৰ কৰিবলৈ একমাত্ৰ সৃষ্টিকৰ্তা আল্লাহ তাআলা কৰিব পাৰে। মানুহ হৈ মানুহে অহংকাৰ কৰিব নালাগে। মোৰ বন্ধুগৰাকো মই কৈছোঁ, অহংকাৰ কৰি কি হ'ব? মাসকল, ভাইসকল, যেতিয়া জেল আহি যাব, তেতিয়া ঘৰৰ পৰা গুচি যাব লাগিব। ওই অন্ধকাৰ কবৰৰ ভিতৰত যাব লাগিব। সেই কবৰৰ ভিতৰত মুচুৰি নাই, খেতা নাই, বালিচ নাই। সেই কথাখিনি মনত ৰাখিব লাগিব। কেনেকৈ থাকিম কবৰৰ ভিতৰত? আমি কিয় অহংকাৰী কৰিছোঁ? মই আমিৰ হামজা যিখিনি কথা কৈছোঁ, জীৱনত মৃত্যুৰ আগ পৰ্যন্ত মই অহংকাৰ নকৰোঁ। যে অহংকাৰ কৰিবলৈ একো নাই। মোৰ বন্ধুসকল, মোৰ কথাটা মনত ৰাখিব, কেতিয়াও অহংকাৰ নকৰিবা।